हेलो एवरीवन वेलकम टू लार्न विथ यास्मिन। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 17 পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ। আজি আমি চেপ্টাৰ ৰিভাইজ কৰিম, চেপ্টাৰৰ সাৰাংশ চাম। পৰিৱেশ প্ৰদূষণ আৰু প্ৰাকৃতিক সম্পদ অপচয় সংক্ৰান্তীয় বিষয় স্থানীয়ভাৱে দেশ অনুসৰি আৰু গোলকীয় স্তৰত সলনি হৈ থাকে। পৰিৱেশ যে প্ৰদূষিত হৈ আছে, পৰিৱেশ প্ৰদূষিত হোৱাৰ লগে লগে আমাৰ যিবোৰ প্ৰাকৃতিক সম্পদ আছে, যিকোনো প্ৰাকৃতিক সম্পদ সাপোজ পানী, এইবোৰ প্ৰাকৃতিক সম্পদসমূহৰো ক্ষতি হ'ব ধৰিছে। আৰু আৰু যিটো আমাৰ গোলকীয় স্তৰত ইয়াৰ যিটো প্ৰভাৱ, সেইটো আমাৰ গোলকীয় স্তৰত পৰা ষ্টাৰ্ট কৰিছে। বায়ু প্ৰদূষণৰ মূলতে হয় জীৱাশ্ম ইন্ধনৰ কয়লা পেট্ৰলিয়াম দহনৰ দ্বাৰা হোৱা প্ৰদূষকৰ প্ৰভাৱ। বায়ু যে প্ৰদূষণ হয়, সেইটো হয় কি যেতিয়া কয়লা আৰু পেট্ৰলিয়াম দহন কৰা হয়, তাৰ পৰা কাৰ্বন মনক্সাইড সৃষ্টি হয়। আৰু এই কাৰ্বন মনক্সাইড হৈছে এটা ক্ষতিকাৰক প্ৰদূষক। এইটো প্ৰদূষকৰ পৰা কি হয় যে আমাৰ বায়ু প্ৰদূষিত হয়। আৰু এইটো প্ৰদূষক তেতিয়া নিৰ্গত হয় যেতিয়া গাড়ী মটৰ চলোৱা হয় বা যেতিয়া ইণ্ডাষ্ট্ৰীসমূহত কয়লা ব্যৱহাৰ কৰা হয়, সেইটো সময়ত যেতিয়া এইবোৰ দহন হয়। আৰু এটা কথা যে এই যিবোৰ জীৱাশ্ম আছে, এইসমূহ সম্পূৰ্ণৰূপে দহন হ'ব নোৱাৰে। সম্পূৰ্ণৰূপে দহন নোহোৱাৰ ফলত এইবোৰে প্ৰদূষক হিচাপে কাম কৰে আৰু বায়ু প্ৰদূষিত কৰে। এইবোৰ ইন্ধনৰ সাধাৰণতে বিভিন্ন উদ্যোগ আৰু যান বাহনসমূহৰ দ্বাৰা বিশ্বব্যাপী হয়। এই যিবোৰ ইন্ধন আছে, ইন্ধনসমূহৰ দহন সাধাৰণতে বিভিন্ন উদ্যোগৰ পৰা আৰু যান বাহনৰ পৰা হয়। যেনেকুৱা মই ক'লোঁ, যেতিয়া যান বাহনত এইবোৰত জ্বলোৱা হয়, তাৰ পৰা এই প্ৰদূষণৰ সৃষ্টি হয়। ইন্ধন দহনৰ দ্বাৰা ওলোৱা প্ৰদূষকে মানুহকে আদি কৰি বিভিন্ন প্ৰাণী আৰু উদ্ভিদৰ জীৱনলৈ ভাবুকি আনে। ইন্ধনে যিবোৰ প্ৰদূষক সৃষ্টি কৰে, সেই প্ৰদূষকসমূহে উদ্ভিদৰ বৃদ্ধি ৰোধ কৰি দিব পাৰে। যেতিয়া কুমলীয়া থাকে, উদ্ভিদবোৰ সৰু থাকে, সেই কুমলীয়া উদ্ভিদবোৰক মাৰি পেলাব পাৰে, মানুহৰ বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। সেয়ে আমি অধিক সচেতন হোৱাৰ প্ৰয়োজন, যাতে সদায় বায়ু প্ৰদূষণ মুক্ত হৈ থাকিব পাৰি। আমি বায়ু প্ৰদূষণ মুক্ত কৰাৰ কাৰণে যিমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ, সিমান ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যেনেকুৱা আমি পাইছিলোঁ কেটেলাইটিক কনভাৰ্টাৰ। যেতিয়া কেটেলাইটিক কনভাৰ্টাৰ গাড়ী মটৰত ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে ই কি কৰে যে যিটো কাৰ্বন মনক্সাইড আছে, কাৰ্বন মনক্সাইডক কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰ কৰে। আৰু কাৰ্বন ডাই অক্সাইড কম ক্ষতিকাৰক, ইয়াক উদ্ভিদে শোষণ কৰি ল'ব পাৰে। গতিকে যেতিয়া এনেকুৱা ধৰণৰ ব্যৱস্থাসমূহ আৰু এটা আমি পাইছিলোঁ ইলেক্ট্ৰষ্টেটিক অধক্ষেপণ, ইণ্ডাষ্ট্ৰীসমূহৰ পৰা যিবোৰ প্ৰদূষিত বায়ু আহে, সেইটোক যেতিয়া ইলেক্ট্ৰষ্টেটিক অধক্ষেপণৰ মাজেৰে যাবলৈ দিয়া হয়, তেতিয়াহ'লে যিবোৰ বেছি ক্ষতিকাৰক গেছ আছে, বেছি ক্ষতিকাৰক গেছসমূহক কম ক্ষতিকাৰক গেছলৈ ৰূপান্তৰ কৰি বায়ু প্ৰদূষণ কম কৰিব পাৰে। ইয়াৰ পিছত ঘৰুৱা লেতেৰা, নলা নৰ্দমা মুক্ত পানীক দূষিত কৰি পানী অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰে। যেতিয়া কি হয় যে ঘৰৰ যিবোৰ লেতেৰা পানী আছে, যাক পুতি জল বুলি কোৱা হয়, পুতি জলসমূহ যেতিয়া গৈ পেলাই পানীৰ সৈতে আমি ব্যৱহাৰ কৰা নদ নদীৰ পানীৰ সৈতে লগ লাগে, তেতিয়া ই পানীত গৈ পেলাই পানীৰ যিবোৰ অলাগতিয়াল উদ্ভিদ প্ৰাণী থাকে, সেইসমূহৰ বৃদ্ধি কৰি দিয়ে সেইসমূহক, যাৰ কাৰণে পানীত অক্সিজেনৰ পৰিমাণ হ্ৰাস পাবলৈ ধৰে। অৰ্থাৎ বায়'কেমিকেল অক্সিজেন ডিমাণ্ড বৃদ্ধি হয়। বায়'কেমিকেল অক্সিজেন ডিমাণ্ড বিঅ'ডিৰ বিষয়ে আমি বহুত পঢ়িছোঁ। বিঅ'ডি মানে হৈছে কি, যেতিয়া কোনোবা এটা নিৰ্দিষ্ট এৰিয়াত, নিৰ্দিষ্ট এটা একুৱেটিক এৰিয়াত যেতিয়া অক্সিজেনৰ কিমান প্ৰয়োজন হয়, তাক বিঅ'ডি বুলি কোৱা হয়। তাত যিমান প্ৰাণী থাকিব, সিমান বিঅ'ডিৰ মাত্ৰা বাঢ়ি যাব।
বিশেষকৈ ঘৰুৱা লেতেৰা জৈৱিক পদাৰ্থই পানীত পুষ্টিকৰ খাদ্য বৃদ্ধি কৰি বা নাইট্ৰজেন আৰু ফছফৰাছৰ পৰিমাণ বৃদ্ধি কৰি ক্ৰমে ইউট্ৰিফিকেশ্যন আৰু এলগেল ব্লুম শেলাইৰ প্ৰভাৱ সৃষ্টি কৰে। যেতিয়া ঘৰুৱা লেতেৰা জৈৱিক পদাৰ্থসমূহ পানীত গৈ মিহলি হয়, এই জৈৱিক পদাৰ্থসমূহত কিছুমান পুষ্টিকৰ পদাৰ্থ থাকে, যেনেকুৱা নাইট্ৰজেন, যেনেকুৱা ফছফৰাছ, আৰু এইসমূহ পানীৰ যিবোৰ প্ৰাণী আছে, যিকোনো ধৰণৰ উদ্ভিদৰ বৃদ্ধিৰ কাৰণে ফছফৰাছ নাইট্ৰজেনৰ প্ৰয়োজন হয়, আমি জানো। যেতিয়াই পুতিজলৰ সৈতে নাইট্ৰজেন ফছফৰাছ গৈ পেলাই পানীৰ লগত মিহলি হয়, তেতিয়াই পানীত যিবোৰ উদ্ভিদ আছে, যেনেকুৱা শেলাই, মেটেকা, এইবোৰৰ মাত্ৰা বৃদ্ধি হয়। কাৰণ এইবোৰ হৈছে কি, ইহঁতৰ পুষ্টি পোৱাৰ লগে লগে ইহঁত যথেষ্ট পৰিমাণে বাঢ়ি যায় আৰু এলগেল ব্লমৰ সৃষ্টি কৰে। এলগেল ব্লম তোমালোকে দেখিছাই চাগে, কিছুমান সৰু সুৰা পুখুৰী, খাল বিল এইবোৰত চাবাচোন, একেবাৰে ওপৰত এটা কাৰ্পেটৰ দৰে লেয়াৰ হয়, কিছুমান গ্ৰীণ হয়, কিছুমান অকণমান ৰেডিছ কালাৰৰ হয়। ই একেবাৰে কাভাৰ কৰি দিয়ে পানীৰ ছাৰ্ফেচটো, যেতিয়া পুতিজল গৈ পেলাই ইয়াতে লগ লাগে। সেইদৰে উদ্যোগ কাৰখানাৰ নিৰ্গত লেতেৰা পানীয়ে প্ৰাকৃতিক জলাশয়ত বিষাক্ত পদাৰ্থ আৰু গধুৰ ধাতুৰ প্ৰাদুৰ্ভাৱ কৰি তোলে। যেনেদৰে ঘৰুৱা পুতিজলে এলগেল ব্লম সৃষ্টি কৰে, ইউট্ৰফিকেশ্যন সৃষ্টি কৰে, ঠিক তেনেদৰে উদ্যোগ, কল কাৰখানা এইবোৰৰ পৰা যিবোৰ লেতেৰা পানী নিৰ্গত হয়, এই লেতেৰা পানীসমূহত বিষাক্ত পদাৰ্থ থাকে, উদ্যোগত ব্যৱহাৰ কৰা গধুৰ ধাতু থাকে। এইবোৰ যেতিয়া পানীৰ লগত মিহলি হৈ যায়, তেতিয়া পানীৰ যিবোৰ জীৱ আছে, জীৱসমূহে যেতিয়া এনেকুৱা ধৰণৰ গধুৰ ধাতুসমূহক গ্ৰহণ কৰিব, সেইটো পানীক ছাপ'জ মাছে সেইটো পানীৰ পৰা যেতিয়া পানী খাব, তেতিয়া এই গধুৰ ধাতু বিষাক্ত পদাৰ্থসমূহ মাছৰ ভিতৰত সোমাই যাব। যেতিয়া মাছটোক বগলীয়ে খাব, তেতিয়া এই গধুৰ পদাৰ্থসমূহ বগলীৰ দেহত সোমাই যাব। বগলীক যেতিয়া বেলেগ প্ৰাণীয়ে খাব, তেতিয়া সেইটো বেলেগ প্ৰাণীৰ দেহত গুচি যাব। এনেদৰে কি হয় যে, যেতিয়াই লেতেৰা পানী জলাশয়ৰ লগত মিহলি হয়, ই এটাৰ পিছত এটা প্ৰাণীক কি কৰিব পাৰে, তোমাৰ এটাক কৰিব পাৰে। গোটেই এটা খাদ্য শৃংখলতে প্ৰভাৱ পেলাব পাৰে, আৰু ইয়াকেতো ইউট্ৰিফিকেশ্যন বুলি কোৱা হয়। ইউট্ৰিফিকেশ্যন মানে কি, যেতিয়া নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ যোৱা হয়, তেতিয়া এই বিষাক্ত পদাৰ্থৰ যিটো প্ৰভাৱ থাকে, সেইটো ক্ৰমে বাঢ়ি বাঢ়ি গৈ থাকে। পানীত যিমান থাকে, তাতকৈ যেতিয়া পানীৰ যিটো প্ৰাণী, মাছ, যিটোৱে এই পানীৰ গ্ৰহণ কৰিছে, মাছত গৈ পেলাই অকণমান বাঢ়ি যাব, মাছৰ পৰা বগলীত গৈ পেলাই অকণমান বাঢ়ি যাব, বগলীৰ পৰা বেলেগ প্ৰাণী যেনেকুৱা জীৱ জন্তু এইবোৰত গৈ পেলাই বাঢ়ি যাব। এনেদৰে কি হয় যে, ইয়াৰ যিটো মাত্ৰা সেইটো বাঢ়ি বাঢ়ি গৈ থাকে, আৰু ইয়াকে ইউট্ৰিফিকেশ্যন বুলি কোৱা হয়। অৱশ্য জৈৱিক আৱৰ্জনাও ধাতুসমূহৰ সৈতে আহি জমা হয়। উদ্যোগ কাৰখানাৰ গৰম পানীয়ে জলাশয়ৰ পানীৰ ধৰ্ম বিনষ্ট কৰি খাদ্য শৃংখল বিচ্ছিন্ন কৰে। ইণ্ডাষ্ট্ৰীৰ পৰা যিবোৰ পানী আহে, পানীসমূহ গৰম পানী থাকে, আৰু এনেকুৱা ধৰণৰ পানী যেতিয়া জলাশয়ৰ লগত মিহলি হয়, তেতিয়া ই প্ৰাণীসমূহক ক্ষতি কৰিব পাৰে, আৰু খাদ্য শৃংখলৰ মাজৰ পৰা এটা প্ৰাণী যেতিয়া মৰি যায়, তেতিয়া ই গোটেই খাদ্য শৃংখলটোকে ধ্বংস কৰি দিব পাৰে। পৌৰ নিগমৰ জাবৰ জোঁথৰ যাতে পৰিৱেশ প্ৰদূষণৰ কাৰক হ'ব নোৱাৰে, সেই সাৱধানতাৰে সেইবোৰ নিয়ন্ত্ৰণ কৰা দৰকাৰ। যিবোৰ পৌৰ নিগমৰ জাবৰ জোঁথৰ মানে হৈছে কি, যিবোৰ জাবৰ জোঁথৰ আমাৰ ঘৰৰ পৰা ওলায়, আমাৰ ঘৰৰ পৰা প্ৰত্যেক দিনে মৰ্ণিঙত এটাকৈ ডাষ্টবিন ওলায়, প্ৰতিটো ঘৰৰ পৰা ওলায়, আৰু সেইবোৰ তোমাৰ বিশেষ ব্যৱস্থাৰ দ্বাৰা তাক নিয়ন্ত্ৰণ কৰা প্ৰয়োজন। সেইবোৰ যাতে পানীত গৈ মিহলিব নোৱাৰে, তাৰ প্ৰতি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে মিউনিচিপালিটিয়ে, পৌৰ নিগমে। প্ৰয়োজন বোধে ঠাইত সেই আৱৰ্জনা পুতি থ'ব পৰা যায়। এই যিবোৰ আৱৰ্জনা আছে, আৱৰ্জনাসমূহক ঠাইত পুতি থ'ব পৰা যায়। কিন্তু কি হয় যে, আজিকালি যে ভূমি কম হয়, জনসংখ্যা বৃদ্ধি পাইছে, গতিকে ইমান এভেইলেবল ভূমি নাই ইহঁতক
তোমাৰ পুতি থবৰ কাৰণে। গতিকে ইয়াক ৰিচাইকেল কৰা, ৰিইউজ কৰাৰ ব্যৱস্থা কৰিব লাগে, জ্বলাই দিব লাগে আৰু যিমানখিনি পাৰে সিমানখিনি দ ঠাইত পুতিও থ'ব পাৰে। স্বাস্থ্যহানিকাৰক আৱৰ্জনা, তেজস্ক্ৰিয় আৱৰ্জনা, ইলেক্ট্ৰনিক অলাগতিয়াল আৱৰ্জনাবোৰকো পৰিৱেশ পৰিপন্থী নোহোৱাকৈ ৰখাৰ ব্যৱস্থা থকা উচিত। স্বাস্থ্যৰ হানিকাৰক আৱৰ্জনা, যিবোৰ আৱৰ্জনা হস্পিটেলৰ পৰা ওলায়, যিবোৰ আৱৰ্জনা তোমাৰ মানুহে যেতিয়া ক'ৰবাত দ বান্ধি ৰাখি দিয়ে তাৰ পৰা যিবোৰ গেলা পচা গোন্ধ ওলায় সেইবোৰে মানুহৰ বেমাৰৰ সৃষ্টি কৰিব পাৰে। সেইবোৰত যেতিয়া মহে কণী পাৰে সেইবোৰত মাখিৰ সৃষ্টি হয়, এইবোৰে বেমাৰৰ বাহক হিচাপে কাম কৰে। তাৰপিছত তেজস্ক্ৰিয় আৱৰ্জনা। তেজস্ক্ৰিয় আৱৰ্জনা ইমানেই ক্ষতিকাৰক হয়, তেজস্ক্ৰিয় আৱৰ্জনা যদি অকণমান মানুহৰ দেহত সোমাব পাৰে ই কেঞ্চাৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। যদি অলপ বেছি মাত্ৰাত সোমাব পাৰে ই ব্যক্তিজনৰ মৃত্যুও ঘটাব পাৰে। ইলেক্ট্ৰনিক অলাগতিয়াল বস্তু যেনেকুৱা তোমাৰ বেয়া হোৱা মোবাইলটো, লেপটপটো, কম্পিউটাৰটো, এইবোৰ যেতিয়া বেয়া হৈ যায় এইবোৰ বস্তু বহুতকেইটা পাৰ্ট লগ লাগি পেলাই সৃষ্টি হয়। চ' ইয়াক খুলি পেলাই যিখিনি পাৰ্ট ইউজ কৰিব পাৰি সেইখিনি পাৰ্ট ইউজ কৰিব লাগে, তাৰ পিছত ৰৈ যোৱাখিনিহে পেলাই দিব লাগে। কৃষি কাৰ্যত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ, কীটনাশক তথা দমাই থোৱা গোটা আৱৰ্জনাৰ পৰা নিগৰিত লেতেৰা পানীয়ে যাতে মাটি প্ৰদূষিত কৰিব নোৱাৰে সেই সাৱধানতা ল'ব লাগিব। কৃষি কাৰ্যত ব্যৱহাৰ কৰা যিবোৰ ৰাসায়নিক সাৰ আছে, যিবোৰ ৰাসায়নিক সাৰ কৃষি কাৰ্যত ব্যৱহাৰ কৰা হয়, কীটনাশক, তাৰপিছত পতংগনাশক, ভেঁকুৰনাশক, তাৰপিছত তৃণনাশক, এইবোৰ যেতিয়া ব্যৱহাৰ কৰা হয় নিগৰিত লেতেৰা পানীয়ে যাতে মাটি দূষিত কৰিব নোৱাৰে। চ' এইবোৰে গৈ পেলাই মাটি দূষিত কৰে। মাটি যেতিয়া দূষিত কৰে, মাটিৰ যিবোৰ প্ৰাণী থাকে, ছাপ'জ আৰ্থৱাৰ্ম, কেঁচু যিবোৰ আছে, কেঁচুসমূহে যেতিয়া এনেকুৱা ধৰণৰ মাটি গ্ৰহণ কৰে তেতিয়া ই কেঁচুৰ ক্ষতি কৰে। কেঁচুক যেতিয়া বেলেগ এটা প্ৰাণীয়ে খায় ই তেতিয়া বেলেগ এটা প্ৰাণীৰ ক্ষতি কৰে। বা যেতিয়া এই ৰাসায়নিক সাৰসমূহ ইৰিগেশ্যনৰ জলসিঞ্চনৰ দ্বাৰা বা বৰষুণ হোৱাৰ আগতে যদি দিয়া হয় এইবোৰে পানীত গৈ পেলাই পানী দূষিত কৰাৰ লগতে এই যিবোৰ ৰাসায়নিক সাৰ আছে, ৰাসায়নিক সাৰ মানে কি এইবোৰত যথেষ্ট পৰিমাণে উদ্ভিদ বৃদ্ধি হোৱা যিবোৰ বস্তু সেইবোৰ আছে, যেনেকুৱা ফছফৰাছ, নাইট্ৰজেন। চ' এইবোৰ যেতিয়া পানীৰ লগত মিহলি হয় তেতিয়া পানীৰ যিবোৰ উদ্ভিদ আছে যেনেকুৱা মেটেকা, শেলাই, এইবোৰৰ পৰিমাণ বঢ়াই দিয়ে পানীত। চ' এলগেল ব্লুমৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। গতিকে সাম্প্ৰতিক সময়ত পৰিৱেশৰ বাবে ভয়াৱহ বিষয় দুটা হ'ল সেউজগৃহ গেছৰ দ্বাৰা হোৱা গোলকীয় উষ্ণতা আৰু অজন স্তৰৰ অৱক্ষয়। এতিয়া এই যে পৰিৱেশ যে প্ৰদূষিত হৈছে, পৰিৱেশ প্ৰদূষিত হোৱাৰ ফলত এটা প্ৰভাৱ পেলাইছে যে সেউজগৃহ প্ৰভাৱৰ পৰিমাণ বাঢ়ি গৈছে। তাৰমানে কাৰ্বন ডাই অক্সাইড বাঢ়ি গৈছে। গছ গছনি কমি যোৱাৰ ফলত কাৰ্বন ডাই অক্সাইড বাঢ়ি গৈছে। কাৰ্বন ডাই অক্সাইডে তাপ ট্ৰেপ কৰি ৰাখিছে যাৰ কাৰণে উষ্ণতা বৃদ্ধি পাইছে আৰু গোলকীয় উষ্ণতাৰ সৃষ্টি হৈছে। আৰু অজন স্তৰৰ অৱক্ষয় হৈছে কেনেকৈ যে যেতিয়া আমি ফ্ৰিজ, ৰেফ্ৰিজাৰেটৰ এইবোৰ ব্যৱহাৰ কৰোঁ, এইবোৰৰ পৰা ক্লৰ'ফ্ল'ৰ' কাৰ্বন নামৰ এবিধ গেছ নিৰ্গত হয়। ক্লৰ'ফ্ল'ৰ' কাৰ্বনত ক্লৰিন থাকে যিটোৱে গৈ পেলাই আমাৰ অজনৰ সৈতে বিক্ৰিয়া কৰে, O3ৰ সৈতে বিক্ৰিয়া কৰে। বিক্ৰিয়া কৰি পেলাই ইহঁতে অজনটোক ভাঙি দিয়ে। ভাঙি দিয়াৰ ফলত কি হয়, অজন স্তৰ যিটো আছে সেইটো পাতল হ'বলৈ ষ্টাৰ্ট কৰে। চ' এইবোৰ ভয়াৱহ কেইটামান বিষয় দেখিবলৈ পোৱা গৈ আছে। সেউজগৃহ প্ৰভাৱৰ বৃদ্ধিৰ মূলতে হ'ল কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, CFC গেছবোৰ আৰু নিৰ্বনীকৰণ প্ৰক্ৰিয়া। যিটো মই কৈছোঁ কাৰ্বন ডাই অক্সাইড ৰোধ কৰাৰ কাৰণে গছ ৰুব লাগিব। CFC ৰোধ কৰাৰ কাৰণে আমি যিবোৰ ফ্ৰিজ, ৰেফ্ৰিজাৰেটৰ ব্যৱহাৰ কৰোঁ সেইবোৰ কম পৰিমাণে ব্যৱহাৰ কৰিব লাগিব। এনে বাতাবৰণে বৰষুণৰ তাৰতম্য বা গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে জীৱ সম্প্ৰদায়ৰ প্ৰতিও প্ৰতিকূল বাতাবৰণৰ সৃষ্টি কৰিব পাৰে।
চ' এই যিবোৰ আছে গোলকীয় উষ্ণতা বা সেউজগৃহ গেছ এইবোৰে কি কৰিব পাৰে জীৱ সম্প্ৰদায়ৰ লগতে জীৱ সম্প্ৰদায়ৰ প্ৰতিও প্ৰতিকূল বাতাৱৰণ জীৱ সম্প্ৰদায়সমূহক পৃথিৱীত জীয়াই থকাৰ কাৰণে অনুপযোগী কৰি তুলিব পাৰে। ওজন স্তৰৰ অৱক্ষয়ে মানুহৰ ছালৰ কৰ্কট ৰোগ অথবা উৎপৰিৱৰ্তন আনিব পাৰে। ওজন স্তৰৰ কাম কি যে সূৰ্যৰ পৰা যিবোৰ অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ আহে সেই অতি বেঙুনীয়া ৰশ্মিসমূহক এই ওজনৰ যিটো তৰপ আছে সেই তৰপটোৱে বাধা দিয়ে, যাৰ ফলত বেছিভাগ ৰশ্মি বাহিৰত গুচি যায়, কম পৰিমাণে ভিতৰত সোমাব পাৰে। চ' যেতিয়া ওজন স্তৰটো পাতল হ'ব বা ছেদ হ'ব তেতিয়া অতি বেঙুনীয়া ৰশ্মি অতি সোনকালে পৃথিৱীত পৰিব পাৰিব আৰু অতি বেঙুনীয়া ৰশ্মি মানুহৰ জীৱ জন্তু বা উদ্ভিদৰ কাৰণে অধিক ক্ষতিকাৰক হয়। এইবোৰে যেতিয়া সোমাব অতি বেঙুনীয়া ৰশ্মি ইহঁতে উৎপৰিৱৰ্তন সৃষ্টি কৰিব পাৰিব আৰু উৎপৰিৱৰ্তন হ'লে কেঞ্চাৰ ৰোগ হয়, কৰ্কট ৰোগ হয়। আমি জানো অতি বেঙুনীয়া ৰশ্মিয়ে মানুহৰ ছালৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। অতি বেঙুনীয়া ৰশ্মিৰ কুপ্ৰভাৱৰ প্ৰতিহত কৰিবলৈ হ'লে CFC গেছ নিক্ষেপণ নিয়ন্ত্ৰণ কৰা গত্যন্তৰ নাই। চ' আমি যদি আমাৰ ওজন লেয়াৰটোক বচাব বিচাৰোঁ তেতিয়াহ'লে CFCৰ মাত্ৰা কম হ'ব লাগিব, যাতে ইহঁতে ওজন লেয়াৰটোক ভাঙিব নোৱাৰে। আৰু তাৰ কাৰণে আমি যিবোৰ ফ্ৰিজ, ৰেফ্ৰিজাৰেটৰ বা ফায়াৰ এক্সটিংগুইচাৰ ব্যৱহাৰ কৰোঁ সেইবোৰৰ ব্যৱহাৰ কমাব লাগিব বা নোহোৱা কৰি দিব লাগিব। নেক্সট ভিডিঅ'ৰ পৰা আমি কুৱেশ্যন এনচাৰ আলোচনা কৰিম। থেংক ইউ।